জয় বজরংবলী, জয় বজরংবলী, জয় বজরংবলী। আমি ভক্তসকলক জনাইছোঁ যে অহাকালি 23 মে' 2024 আমাৰ ইয়াতে সত্যনাৰায়ণ পূজা আৰম্ভ কৰা হ'ব। আৰু সত্যনাৰায়ণ পূজা আৰম্ভ কৰা হ'ব কিয়, কালি হৈছে বুদ্ধ পূৰ্ণিমা। আজিৰ পৰাই লাগিছে, আজি 7 বজাৰ পৰা লাগিছে, কালি 7 বজাত ভাঙিব। গতিকে পূজাখন আমি অহাকালি 7 বজাৰ আগে আগে আমি পূজাখন শেষ কৰিম। গতিকে আমাৰ যিবিলাক ভক্তসকল আছে ইয়াতে আহিবলৈ আমি অনুৰোধ জনাইছোঁ। তাৰ কাৰণে আমি এইটো সৰু সুৰা ভিডিঅ' কৰিছোঁ। আৰু হনুমান মন্দিৰত আমি কিয় সত্যনাৰায়ণ পূজা কৰোঁ সেইটোতো আপোনালোকে বোধহয় জানেই, আৰু নাজানিলেও মই এবাৰ কওঁ। ইয়াতে আছে হনুমানৰ 4খন মুখে আছে, বিষ্ণুৰ মুখ। এখন হৈছে, প্ৰথম হৈছে বৰাহ, দ্বিতীয় হৈছে গৰুড়, তাৰপিছত তৃতীয়টো হৈছে হনুমানৰে 108টা নামৰ ভিতৰত এটা নাম কৰলবদন, চতুৰ্থটো হৈছে নৰসিংহ, পঞ্চমটো হৈছে হয়গ্ৰীৱ। এইকেইটা হৈছে মানে বিষ্ণুৰে মুখ। বিষ্ণু মানে নাৰায়ণ, নাৰায়ণ মানে কৃষ্ণ, কৃষ্ণ মানে ৰাম, যুগে যুগে অৱতাৰ। গতিকে সেইকাৰণে আমি ইয়াতে প্ৰত্যেক পূৰ্ণিমাত আমি সত্যনাৰায়ণ পূজা পাতোঁ। আৰু এইটো হৈছে আমাৰ 13 নম্বৰ সত্যনাৰায়ণ পূজা। গতিকে ভক্তসকলক আমি জনাইছোঁ, গতিকে আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।